সকলে প্ৰতিশ্ৰুতি দিলে, কিন্তু এই বিষয়টো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। বড়োলেণ্ড বিশ্ববিদ্যালয় BV ইঞ্জিনিয়াৰিং কলেজত নতুন ডিপাৰ্টমেণ্ট খুলিব লাগে, পোষ্ট ক্ৰিয়েশ্যন কৰিব লাগে, সেই বিষয়টো এতিয়ালৈকে কোনো কাৰ্যকৰী কৰা হোৱা নাই বা ইয়াৰ সেই বিষয়টো এতিয়া আগবাঢ়াই নাই। CTET-ত বড়ো ভাষা লেংগুৱেজ 1 অপশ্যন হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ। ৰাজ্য চৰকাৰে কৰিবলগীয়া কামটো হ'ল যে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে লিখিব লাগে, সেই কামটো হৈ উঠা নাই। 72 নাম্বাৰ অফ EGS এডুকেশ্যন গেৰাণ্টি স্কিমৰ আণ্ডাৰত সেই স্কুলখিনি নৰ্মেল স্কুলত আহিল শোণিতপুৰ বিশ্বনাথত। ইয়াত বিনা শিক্ষকে এতিয়া স্কুল চলি আছে, য'ত RTE কথা লিখা আছে, য'ত NEP কথা লিখা আছে, য'ত গুণোৎসৱৰ কথা আছে, তাত বিনা শিক্ষকে চলি আছে। কিছুমান টিচাৰ ট্ৰান্সফাৰ দিয়া হ'ল, আধৰুৱা হৈ পেলাই কিছুমান টিচাৰৰ ট্ৰান্সফাৰ এতিয়ালৈকে হোৱা নাই। ইয়াৰ বাদেও 26খন বড়ো মাধ্যমৰ বিদ্যালয়ত 0 টিচাৰ, এজনো শিক্ষক নাই। আৰু 206 বড়ো মাধ্যম বিদ্যালয় ছিংগল টিচাৰ চলি আছে। শিক্ষক এপইণ্টমেণ্ট BTR আৰু অসমত যি ধৰণে হ'ব লাগিছিল টেট এপইণ্টমেণ্ট, সেইটো মানে সময়মতে হোৱা নাই, যাৰ কাৰণে এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে। ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণে বিদ্যালয় মাৰ্জাৰ কৰিব লাগে বুলি বাৰম্বাৰ অসমৰ শিক্ষা বিভাগে নিৰ্দেশ দিছে, যাৰ দ্বাৰা বড়ো মাধ্যম শেষ কৰাৰ এটা পৰিকল্পনা এতিয়া চলি আছে। সেই কথাটো আমি আজি পুনৰবাৰ উনুকিয়াই দিছোঁ। বালিপাৰা, দুধনৈ আৰু বাক্সা ডিগ্ৰী মডেল কলেজ, 3টা ডিগ্ৰী মডেল কলেজ বড়ো অধ্যুষিত অঞ্চল, তাত বড়ো ছাত্ৰ ছাত্ৰী আছে। সকলো বিভাগত পোষ্ট ক্ৰিয়েশ্যন দিয়া হ'ল, 3টা মডেল কলেজত। বড়ো বিভাগ, বড়ো ডিপাৰ্টমেণ্টত তাত কোনো এটা পোষ্ট তাতে ক্ৰিয়েশ্যন কৰা নহ'ল। এইটো অন্যায় আৰু এইটো আমাক মানে ডিপ্ৰাইভ কৰা হৈছে, এই কথাটো আমি স্পষ্ট ভাষাৰে কৈছোঁ। আৰু এই কথাটো মাইনত থাকিও আজিৰ তাৰিখত অসম চৰকাৰ শিক্ষা বিভাগে এইটো একো কাৰ্যকৰী তেওঁলোকে কৰা নাই। আছাম টেক্সটবুক পাব্লিকেশ্যন আৰু প্ৰডাকশ্যন কৰ্পৰেশ্যনত বড়ো একাডেমিক অফিচাৰ লাগে, এতিয়া খালী হৈ আছে। বড়ো একাডেমিক অফিচাৰ সেৱাত লাগে, এইটো খালী হৈ আছে। বড়ো ট্ৰান্সলেটৰ সমগ্ৰ শিক্ষা অভিযানত খালী হৈ আছে। বড়ো লেকচাৰৰ লাগে SCRT, য'ত নেকি গোটেই পৰিকল্পনাবিলাক তৈয়াৰ কৰা হয়, তাত খালী হৈ আছে। এই চাৰিটা মূল শিক্ষা বিভাগ কেনেকৈ চলি আছে, য'ত নেকি SCRT-ত বড়ো লেকচাৰৰ লাগে, তাত পোষ্টে নাই। ইমান দিনে ক্লাছ 10ৰ লৈকে বড়ো মাধ্যম 1985-86ৰ পৰা চলি আছে। 1963 পৰা বড়ো মাধ্যম আৰম্ভ হৈছে। হাইস্কুলত মেট্ৰিক দিছে, এটি তাত মানে বিষয়া নাই। চৰকাৰে এই বিভাগ আৰু এই মাধ্যমটো কেনেকৈ চলাব বিচাৰিছে।